অসম কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ৰেগুলেশ্যন এক্ট নামে এখন আইন অনা হ'ব, যাৰ জৰিয়তে অসমত বৰ্তমান চলি থকা কোচিং ইনষ্টিটিউটসকলক বা কোচিং ইনষ্টিটিউটবিলাকক এটা ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। যিটো মাছৰুম গ্ৰথ অফ কোচিং ইনষ্টিটিউট বুলি কোৱা হয়, যেনেকৈ হকে বিহকে খুলিছে, তাক অলপ নিয়ন্ত্ৰণ কৰি অলপমান নিয়ন্ত্ৰণ কৰি আমি এখন আইন বিধানসভাত প্ৰস্তুত কৰিম। অসম কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ৰেগুলেশ্যন এক্ট নামে এখন আইন অনা হ'ব, যাৰ জৰিয়তে অসমত বৰ্তমান চলি থকা কোচিং ইনষ্টিটিউটসকলক বা কোচিং ইনষ্টিটিউটবিলাকক এটা ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। যিটো মাছৰুম গ্ৰথ অফ কোচিং ইনষ্টিটিউট বুলি কোৱা হয়, যেনেকৈ হকে বিহকে খুলিছে, তাক অলপ নিয়ন্ত্ৰণ কৰি অলপমান নিয়ন্ত্ৰণ কৰি আমি এখন আইন বিধানসভাত প্ৰস্তুত কৰিম। অসম কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ৰেগুলেশ্যন এক্ট নামে এখন আইন অনা হ'ব, যাৰ জৰিয়তে অসমত বৰ্তমান চলি থকা কোচিং ইনষ্টিটিউটসকলক বা কোচিং ইনষ্টিটিউটবিলাকক এটা ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। যিটো মাছৰুম গ্ৰথ অফ কোচিং ইনষ্টিটিউট বুলি কোৱা হয়, যেনেকৈ হকে বিহকে খুলিছে, তাক অলপ নিয়ন্ত্ৰণ কৰি অলপমান নিয়ন্ত্ৰণ কৰি আমি এখন আইন বিধানসভাত প্ৰস্তুত কৰিম। অসম কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ৰেগুলেশ্যন এক্ট নামে এখন আইন অনা হ'ব, যাৰ জৰিয়তে অসমত বৰ্তমান চলি থকা কোচিং ইনষ্টিটিউটসকলক বা কোচিং ইনষ্টিটিউটবিলাকক এটা ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। যিটো মাছৰুম গ্ৰথ অফ কোচিং ইনষ্টিটিউট বুলি কোৱা হয়, যেনেকৈ হকে বিহকে খুলিছে, তাক অলপ নিয়ন্ত্ৰণ কৰি অলপমান নিয়ন্ত্ৰণ কৰি আমি এখন আইন বিধানসভাত প্ৰস্তুত কৰিম। অসম কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ৰেগুলেশ্যন এক্ট নামে এখন আইন অনা হ'ব, যাৰ জৰিয়তে অসমত বৰ্তমান চলি থকা কোচিং ইনষ্টিটিউটসকলক বা কোচিং ইনষ্টিটিউটবিলাকক এটা ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। যিটো মাছৰুম গ্ৰথ অফ কোচিং ইনষ্টিটিউট বুলি কোৱা হয়, যেনেকৈ হকে বিহকে খুলিছে, তাক অলপ নিয়ন্ত্ৰণ কৰি অলপমান নিয়ন্ত্ৰণ কৰি আমি এখন আইন বিধানসভাত প্ৰস্তুত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।